চাবুৱাৰ ডিকমৰ কদমনিত যোৱাকালি গৰু চোৰক ৰাইজে প্ৰহাৰ কৰি থকা অৱস্থাত ডিকম আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ যাওঁতে আৰক্ষীক আক্ৰমণ কৰাৰ ঘটনাৰ পিছতেই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নিশা আৰক্ষীয়ে ৩জনক আটক কৰিছে অভিযুক্তক। আৰক্ষীক প্ৰহাৰ কৰা মূল অভিযুক্ত কিৰণ নুৰাসহ ২জনক আটক। আনহাতে গণপ্ৰহাৰত আহত গৰু চোৰ দুটা চাবুৱাৰ টাটা গেটৰ ৭ নম্বৰ লাইনৰ জাৰিদ হুছেইনে আৰু মাৰ্চেন চমাৰ বুলি জানিব পৰা গৈছে। যোৱাকালি আমি খবৰ পাওঁ যে ডিকমৰ আমাৰ ৰজাআলি কদমনি হেজেল বেংকৰ তাত ২জন গৰু চোৰ কৰায়ত্ব কৰি ৰাখিছে পাব্লিকে। খবৰ পোৱাৰ লগে লগে আমি ঘটনাস্থলীত উপস্থিত হওঁ। তাত দেখোঁ যে হয় পাব্লিকৰ উপযোগী প্ৰহাৰ কৰি আছে ২জন ব্যক্তি। তাৰপিছত তেওঁলোকক আমি পাব্লিকৰ পৰা আঁতৰাই নিজৰ হেফাজতত অনাৰ পিছত পাব্লিকে আমাক কৈছে যে ইয়াতে বিচাৰ কৰক, আমি থানাত নিব নিদিওঁ, নহ'লে আমাক এৰি দিয়ক, আমি যি বিচাৰ কৰিব লাগিব। তেনেকুৱা কৰা দেখি আমি গাড়ীত তেওঁলোকক উঠাবলৈ লওঁতে আমাৰ ওপৰত পাব্লিকে মানে কেইবাজনো ব্যক্তি, তাৰ গোটেইকেইজন নহয়, তাৰে ২জন মানে ছাপোৰ্ট কৰিছিলে, কিন্তু বাকী পাব্লিকে মানে আমাৰ ওপৰত উপযোগী প্ৰহাৰ কৰে। তাৰ ফলত আমাৰ IC মহোদয় কামিহাড় এডাল ভাঙে, মানে দুখ পাই উশাহ ল'ব নোৱাৰে। তেওঁক লগে লগে মেডিকেললৈ পঠিওৱা হয়। আৰু বাকী যিকেইজন চোৰ পাব্লিকে ধৰিছিলে তেওঁলোকক আমি গাড়ীত উঠাই অহাৰ লগে লগে আমাক পিছফালৰ পৰা শিলগুটি লাঠি লদিয়াই মেলি মাৰপিট কৰে। তাৰে আমাৰ 4জনমান জখম হয়। তাৰপিছত IC মহোদয়ৰ লগত 5জনমান জখম হওঁ। তাকে কওঁ যে পাব্লিকে যদি আমাক ছাপৰ্টিং নিদিয়ে, আমি কিছুমান কাম কৰিবলৈ অসুবিধা হয়। কাৰণ এনেকুৱা যাতে হ'ব নালাগে ভৱিষ্যততে। পুলিচ পাব্লিক সদায় এক হ'ব লাগে, তেতিয়াহে মানে আমি কাম কৰি যাবলৈ আগবাঢ়ি যাব পাৰোঁ। এতিয়া বৰ্তমান আমাৰ IC মহোদয় অপেক্ষাত ট্ৰিটমেণ্ট কৰি আছে। চোৰকেইজন আমাৰ ইয়াৰ চাবুৱাৰ টাটা বুলি গম পাইছোঁ। এই টাটা হস্পিটেলত তাতে কাম কৰে নেকি, তাতে ঘৰ। ডিব্ৰুগড়ৰ পৰা আতিকুৰ ৰহমানৰ ৰিপৰ্ট, N24।